হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও ঈশ্বৰৰ বাক্য আমি পঢ়ো হওক। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 23 অধ্যায়ৰ 6 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, অৱশ্যে মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। আমেন, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে দাউদে যিটো গীত লিখিছে, তেওঁ নিজৰ মনক সাহস দি আছে। তেওঁ ঘোষণা কৰি আছে যে জিহুৱাই সকলোবোৰ কৰিব পাৰে আৰু যি ব্যক্তিয়ে জিহুৱাৰ ভৰসা কৰে তেওঁৰ কাৰণে সকলোবোৰ সম্ভৱ, কিয়নো তেওঁৰ লগত জিহুৱাই সহায় কৰে। আমেন। সেইকাৰণে 6 পদত আমি পাইছোঁ যে অৱশ্যে মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব। আমেন। দাউদে এনেকুৱা বিশ্বাসত কৈ আছে যে অৱশ্যে মংগল আৰু দয়া বুলি কৈছে। ঈশ্বৰৰ লগত মংগল আছে আৰু দয়া আছে, আৰু যদি আমি ঈশ্বৰৰ লগত থাকোঁ তেনেহ'লে মংগল আৰু দয়াটো আমাৰ পাছে পাছে থাকিব, আমাৰ লগে লগে থাকিব। হালেলুয়া। সকলো কালত বুলি কৈছে, আয়ুসৰ সকলো কালত, আমি জীয়াই থকা জীৱনটোত সকলো কালত যেতিয়াই তেতিয়াই আমাৰ লগত মংগল থাকিব, দয়া থাকিব, আমি জীয়াই থকালৈ গোটেই এই জীৱনটোত। আৰু মই চিৰকাললৈকে জিহুৱাৰ পাছত জিহুৱাৰ গৃহলৈ বাস কৰিবলৈ পাম বুলি কৈছে। চিৰকাললৈকে জিহুৱাৰ গৃহত ইয়াতে বাস কৰিবলৈ পাম বুলি কৈছে। আমেন। দয়া, মংগল, এই সকলোবিলাক যদি আমি ঈশ্বৰৰ লগত আছোঁ তেনেহ'লে দয়াই সদায় আমাক আৱৰি ৰাখিব, মংগলে সদায় আৱৰি ৰাখিব আৰু আমাৰ আগে পিছে যাব সদায় আয়ুস থকালৈকে। আৰু আমাৰ এইটোৱেই আশা যে আমি চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। আমাৰ যিটো পৰম গৃহ আছে স্বৰ্গ, আমি স্বৰ্গীয়বাসী হয়, সেইকাৰণে আমি স্বৰ্গতে থাকিবলৈ পিতৃৰ লগত আমি আশা কৰোঁ, আৰু পিতৃয়েও তেওঁৰ লগত যাতে তেওঁৰ মনোনীত ব্যক্তিসকলে থাকে, পিতৃয়ে এইটো বিচাৰে। সেইকাৰণে আমি যিমানে আমাৰ অসুবিধা নাহক কিয়, বিপদ নাহক কিয়, আমি ঈশ্বৰত থাকি আনন্দ কৰিব লাগে। ঈশ্বৰত থাকি আমি নিজকে সন্তুষ্ট কৰিব লাগে, কিয়নো ঈশ্বৰৰ বাৰে আত্মাৰ সন্তুষ্ট দিব পৰা যেন কোনো নহয়, একমাত্ৰ প্ৰভু যীশু, একমাত্ৰ পিতৃ ঈশ্বৰ। আমেন। সেইকাৰণে দাউদৰ যিমানেই সমস্যা কষ্ট নহওক কিয়, তেওঁ নিজকে প্ৰভুৰ লগত ওচৰত চপাই তেওঁ আৰাধনা কৰিছিলে। নিজেই তেওঁ ঈশ্বৰৰ কাষত চাপিছিলে আৰু ঈশ্বৰেও তেওঁৰ কাষত চাপিছিলে আৰু ঈশ্বৰৰ স্তুতি আৰাধনা কৰিছিলে। তেওঁ লিখা গান গেলে আমি এতিয়া সেই গানৰ দ্বাৰাই, সেই লিখা দ্বাৰাই আমি সাহস পাওঁ, আৰু পবিত্ৰ আত্মাই তেওঁক সহায় কৰিছিলে লিখিবৰ কাৰণে মনৰ ভাৱনাবিলাক, স্তুতিবিলাক। আমেন। সেইকাৰণে আমি নিৰাশ হ'ব নালাগে, আমি চিন্তাত মগ্ন হ'ব নালাগে। আমি চিন্তা কৰিব লাগে যদি আমি ঈশ্বৰৰ কথাবিলাক চিন্তা কৰিব লাগে। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি চিৰকাললৈকে থাকোঁতা ঈশ্বৰ, তোমাৰ দয়া, তোমাৰ অনুগ্ৰহ, তোমাৰ মংগল আমাৰ পাছত যাওঁতা আছে প্ৰভু। সদায় দিন আমাৰ আগে পিছে থাকে প্ৰভু, আৰু আমিও যাতে পবিত্ৰ হিচাপে তোমাৰ লগত লাগি থাকিব পাৰোঁ প্ৰভু। ওৰে দিনটো তোমাৰ হাতত দিছোঁ, সকলো কাম কাজত তুমি আমাৰ লগত থাকিবা। এই সকলো যাচনা নাচাৰো থিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।